যেতিয়া আমি নতুন বৰ অসম শীৰ্ষক জৰ্নেল কৰ্মী সভা আমি পাতিছিলোঁ, সেই সময়ত আমি এখন গান লগতে মিউজিক ভিডিঅ' মুকলি কৰিছিলোঁ। মই আমাৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলক আমাৰ আগৰ গানটো আপোনালোকৰ মাজত মই হোৱাটছআপ যোগেদি বিতৰণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু এতিয়া আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত নতুন গান আৰু মিউজিক ভিডিঅ' আমি মুকলি কৰিছোঁ। সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত আমি বহুতখিনি মহিলাৰ লগত আলোচনা কৰিছোঁ আৰু আমাৰ অসমৰ মহিলা সমাজ বৰ সন্তুষ্ট নহয়। আজি তেওঁলোকক এইখন চৰকাৰে এটা পিঞ্জৰাৰ মাজত আবদ্ধ কৰি ৰাখি থৈছে। আজি আমাৰ অসমৰ মহিলাগৰাকী বহুতখিনি দায়িত্ব তেওঁলোকৰ ওপৰত আছে। ঘৰখন চম্ভালিবলগীয়া আছে, ঘৰখন চাফ চিকুণ কৰিবলগীয়া আছে, ল'ৰা ছোৱালী স্কুললৈ থ'বলগীয়া আছে, ঘৰৰ ভাত পানী ৰান্ধিবলগীয়া আছে, দৰৱ কিনিবলগীয়া আছে, বজাৰৰ পৰা সামগ্ৰী কিনিবলগীয়া আছে, পথাৰত কাম কৰিবলগীয়া আছে, বাগানত কাম কৰিবলগীয়া আছে, হাজিৰা কৰিবলগীয়া আছে, আৰু চাৰিওফালে দুই চাৰিটা। এনেকুৱা এটা সময়ত য'ত সময় অভাৱ, একে সময়ত এগৰাকী মহিলাই ঢেৰ কাম কৰিব লাগে, বৰ্তমানৰ বিজেপি চৰকাৰ আঁচনি নামত আৰু এটা দায়িত্ব বোজা অসমৰ মহিলাৰ ওপৰত জাপি দিছে। সেয়া হ'ল কি, যদি আঁচনি লাগে এই গোটেইবোৰ কাম যিখিনি মই উল্লেখ কৰিলোঁ, মহিলাসকলৰ যি দায়িত্ব, ঘৰৰ প্ৰতি যি দায়িত্ব, ল'ৰা ছোৱালীৰ প্ৰতি যি দায়িত্ব, হাজিৰাৰ কামৰ প্ৰতি যি দায়িত্ব, গোটেইখিনি পাহৰি যাব লাগিব বিজেপি সভালৈ। তেতিয়াহে মই আঁচনি সুবিধাটো পাম। গোটেই দেওবাৰটো নষ্ট কৰিব লাগিব, তেতিয়াহে গৈ আঁচনি সুবিধাটো পাম। দেওবাৰে দেওবাৰে আমাৰ মহিলাবোৰ, আইসকল, ল'ৰা ছোৱালীৰ পঢ়া শুনা কেনেদৰে হৈছে, যদি কোনোবা বেমাৰ তাৰ বাবে হস্পিটেললৈ লৈ যাব লাগে, টেষ্ট কৰাব লাগে, দৰৱ কিনিব লাগে। কিন্তু এই সময়ত বিজেপিয়ে তেওঁলোকৰ ওপৰত হেঁচা দিয়ে কি যদি আঁচনি লাগে আমাৰ সভালৈ আহক, গোটেই দিনটো তাত আপোনালোকে বহিব লাগিব। আৰু পিছত সোধা যায় কি আপুনি কোন দলৰ সদস্য, কোন দলৰ সমৰ্থন কৰে, কোন দলৰ সভালৈ যায়, যোগ্য হয়নে নহয় এইখিনি কথা নাচায়। কোন দলৰ সদস্য তাৰ ওপৰত নিৰ্ভৰ কৰে যে যদি অসমৰ এগৰাকী দুখীয়া মহিলা আঁচনি সুবিধা পায় নে নাপায়। কিমান লজ্জাজনক কথা যে অসমৰ অসমৰ মহিলাসকলৰ ওপৰত এনেদৰে বিজেপি চৰকাৰে আঁচনি নামত তেওঁলোকৰ ওপৰত দমন কৰিবলৈ বিচাৰিছে। ইয়াৰ আগতেও আঁচনি আছে, মামনি, মাজনী, বাইদেউ, নবৌ, কলপতৰো আঁচনি আছিল কংগ্ৰেছ চৰকাৰ দিনত। কম্পিউটাৰ, লেপটপ, প্ৰতিটো বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক বিয়া কৰিছে। তেতিয়া কাকো সোধা যোৱা নাছিল যে আপোনালোকে বিজেপি সমৰ্থক নে কংগ্ৰেছ সমৰ্থক। আঁচনি যোগ্য, তেতিয়া আঁচনিৰ সুবিধা পাব। কিন্তু আজিৰ তাৰিখত বাৰম্বাৰ অসমৰ মহিলাসকল আঁচনিৰ সুবিধা ল'বলৈ হ'লে প্ৰমাণ দিব লাগিব। বিভিন্ন চৰ্ত তেওঁৰ ওপৰত আছে, সেই চৰ্তবোৰ পূৰণ কৰিব লাগিব। দেওবাৰ যাব লাগিব, ফটো দেখাব লাগিব, এটেণ্ডেঞ্চ মাৰিব লাগিব, আৰু
এতিয়া চৰকাৰে কয় যে তেওঁ মহিলাৰ বাবে চিন্তা কৰে। যদি মহিলাৰ বাবে ইমান চিন্তা কৰে তেতিয়া মহিলাবোৰক তেওঁ যে মূল্যৱান সময়, এই সময়টো তেওঁ নিজৰ সুবিধা মতে ব্যৱহাৰ কৰিবলৈ দিয়ক। যদি কিবা আঁচনি সুবিধা লাগে লগে লগে তেওঁলোকৰ একাউণ্টৰ ভিতৰত সোমাই দিয়ক। নহ'লে আহোঁতে যাওঁতে তেওঁলোকৰ পইচা খৰচ, গোটেই দিন তেওঁলোকৰ পইচা খৰচ, আৰু ঘৰৰ ভিতৰত যিমানবোৰ কাম আছে গোটেইবোৰ কাম কৰি যায়। তো সেইকাৰণে আজি আমি দিনৰ বিভিন্ন সভাত আমি কৈ আছোঁ যে এই যে পিঞ্জৰা আঁচনি, পিঞ্জৰা যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ আইসকলৰ ওপৰত বান্ধি ৰাখি থৈছে, এই পিঞ্জৰা আমি ভাঙি চোৰ মাৰ কৰিবলৈ বিচাৰোঁ। মহিলাৰ ওপৰত কোনো ধৰণৰ আঁচনি নামৰ পিঞ্জৰা আমি সহ্য নকৰোঁ। গৰ্ভৱতী দিনত ভাঙি চুৰমাৰ কৰি যি যোগ্য মহিলা বিনা চৰ্ত তেওঁলোকে আঁচনি সুবিধা, কোনো দলৰ সভালৈ আহিব নালাগে, কোনো দলৰ চৰ্ত দেখাব নালাগে, কোন দলৰ সদস্য দেখাব নালাগে, কোন দলৰ সভালৈ যায় নাযায় সমৰ্থক হয়নে নহয়, কোনো চৰ্ত নথকাকৈ আনকণ্ডিশ্যনেল, জিৰ' চৰ্ত, শূন্য চৰ্ত আঁচনিবোৰ আমি আগন্তুক দিনত মুকলি কৰিম। আমি কোনো ধৰণৰ বাধা আৰু চৰ্ত আমি অসমৰ মহিলাৰ ওপৰত আমি ৰাখিবলৈ বিচৰা নাই। অসমৰ মহিলা আজি কৈছে, আমাক কৈছে যে আজিৰ তাৰিখত দিনে দিনে অপৰাধ বৃদ্ধি পাইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে গাঁৱৰ চুকে কোণে যে মদৰ দোকান খুলিছে, চাৰিওফালে যে ড্ৰাগছৰ বেহা বাঢ়ি গৈছে, তাৰ বাবে গাঁৱে চুকে কোণে অপৰাধ, মদ খোৱাৰ পিছত ঘৰৰ ভিতৰত মাৰপিট, ল'ৰাবোৰ অত্যাচাৰ। কিন্তু যেতিয়া অসমৰ মহিলা আৰক্ষীৰ ওচৰলৈ যায়, পুলিচ থানাত যায়, ন্যায় নাপায়। দুৰ্ভাগ্যজনক কথা, আজিৰ তাৰিখত অসম আৰক্ষী অসমৰ আইসকলৰ ওপৰত যেতিয়া নিৰ্যাতন হয় তেওঁলোকৰ সহায় নকৰে। মহিলাৰ আৰক্ষীৰ অভাৱ, মহিলা থানাৰ অভাৱ, যাৰ ফলত আমাৰ মহিলাৰ ওপৰত অন্যায় পিছত যেতিয়া থানালৈ যায় আৰু তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে, আকৌ তেওঁলোকৰ ওপৰত অন্যায় হয়, দুগুণ অন্যায় হয়। দুখ লাগে গৃহ বিভাগৰ দায়িত্ব কাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেওঁ পুলিচ থানাক কি নিৰ্দেশ দিছে যে কোনোবা যদি FIR পঞ্জীয়ন কৰিবলৈ বিচাৰে FIR পঞ্জীয়ন নকৰিব। কিয়? কি অসমৰ ভিতৰত প্ৰতিটো বছৰত কিমান অপৰাধ হয় সেই সংখ্যাটো কমাই দেখাব লাগে। কিমান তেওঁলোকৰ অত্যাচাৰ চাওক, কিমান মিছলীয়া তেওঁলোকৰ নীতি। অপৰাধৰ সংখ্যা কমাবলৈ আজি দুখীয়া মানুহৰ ওপৰত, মহিলাৰ ওপৰত অন্যায় হৈছে, কোনো ধৰণৰ চিন্তা নাই। আমি এইখিনি ওপৰত পৰৱৰ্তী দিনৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি কামখিনি কৰিম যে মহিলাসকলৰ ওপৰত অপৰাধ হ'লে তেওঁলোকক যে ন্যায় পায় তাৰ বাবে আমি ইয়াৰ ওপৰত গুৰুত্ব দিম। তো আঁচনি এটা পিঞ্জৰা, সামাজিক এটা পিঞ্জৰা আৰু অৰ্থনৈতিক পিঞ্জৰা। আমাৰ অসমৰ আইসকলে কৈছে যে আমাক প্ৰশিক্ষণ দিয়ক, আমি এৰী মুগা লৈ কিবা এটা ব্যৱসায় কৰিবলৈ বিচাৰোঁ, আমাক প্ৰশিক্ষণ দিয়ক, আমাক শিকাই দিয়ক কেনেদৰে কামখিনি কৰিব লাগে, বজাৰত কেনেদৰে উৎপাদনবোৰ বিক্ৰী কৰিব লাগে। আমি উদ্যোগী হ'বলৈ বিচাৰোঁ, আমি নিজৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয় নিজৰ পৰিবাৰৰ পৰা সময় পালেহে অসমৰ দুখীয়া মহিলাৰ বাবে চিন্তা কৰিব পাৰে। অসমৰ আইসকল আজিৰ তাৰিখত কৈছে যে আমি নিজৰ এৰী মুগা লৈ নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰোঁ, সৰু এটা দোকান খুলিবলৈ বিচাৰোঁ, আমাক বিনামূলীয়া তাঁতশাল দিয়ক। কিন্তু এইখিনিৰ ওপৰত দিয়া নাই, যিহেতু মুখ্যমন্ত্ৰী নিবিচাৰে যে অসমৰ আইসকল অৰ্থনৈতিকভাৱে সবল হওক, সবল হোৱাটো নিবিচাৰে। সদায় 1250 টকাৰ সেই ভয়টো দেখাবলৈ বিচাৰে। আজি আমাৰ অসমৰ মহিলাসকল
চাকৰি লৈ সপোন চাই, কিন্তু চাকৰিৰ ক্ষেত্ৰত মহিলাৰ সম্পৰ্কত কোনো বহল নীতি বৰ্তমান চৰকাৰৰ নাই। এইখিনি কথা আমি আজি তাৰিখত সেইকাৰণে আপোনালোকৰ মাজত কৈছোঁ যে সময় পৰিৱৰ্তনৰ যাত্ৰা, য'ত আমি এখন নতুন বৰঅসমৰ কল্পনা কৰিছোঁ। এই নতুন বৰঅসমৰ অংশ হ'ব যে মহিলাৰ প্ৰতি আমাৰ নতুন দৃষ্টি, মহিলাৰ উন্নয়ন আৰু সবলীকৰণৰ প্ৰতি আমাৰ নতুন কল্পনা। মই মাজত ক'লোঁ আমাৰ বিধায়ী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আছে, চমুকৈ তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই দুটা কথা, মুখ্যমন্ত্ৰী মহোদয়ে মহিলাৰ কাৰণে বহুত আঁচনিৰ কথা কৈ থাকে আৰু এই আঁচনিবিলাক আমি দেখা পাওঁ যে প্ৰকৃততে নিৰ্বাচন কেন্দ্ৰিক বেছিকৈ হয় আৰু মূল সমস্যাৰ পৰা দৃষ্টি দূৰত ৰাখিবলৈ আঁচনি বহুখিনি কৰা হয়। প্ৰকৃততে যদি চাওঁ, যোৱা সময়ছোৱাত আমাৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ আছে, কিন্তু এতিয়া দেখা গৈছে যে স্বাস্থ্যৰ যি বাজেট আৱণ্টন হ্ৰাস কৰিছে আৰু চৰকাৰী তথ্য অনুসৰি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 আৰু 5 যদি তথ্য চাওঁ, তেতিয়াহ'লে যি আমাৰ ৰক্তহীনতাৰ বিষয়ে আমাৰ বহুত কেম্পেইন চলে। ৰক্তহীনতা হ'ব নালাগে বুলি তেওঁলোকে কৈয়ে থাকে, কিন্তু মহিলাৰ ৰক্তহীনতা নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 যিমান আছিল 44% অসমৰ মহিলাৰ ক্ষেত্ৰত, সেইখিনি গৈ এতিয়া লেটেষ্ট NFH ছাৰ্ভে 5 অনুসৰি প্ৰায় 65% হৈছে। অৰ্থাৎ ইমানবিলাক আঁচনি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰৰ ডাবল ইঞ্জিনৰ পৰা অসমৰ মহিলা সবলীকৰণৰ কাৰণে বিভিন্ন আঁচনি দিয়াৰ পিছতো আমাৰ মহিলাবিলাক শাৰীৰিকভাৱে দুৰ্বল, আৰু দুৰ্বল হ'লে মানে কেনেকৈ তেওঁলোকে অন্যান্য অৰ্থনৈতিক কাম কৰিব পাৰিব। এতিয়া লাখ কোটি বাইদেউৰ কথা কোৱা হয়, লাখ কোটি ঘৰত বহি হ'ব নোৱাৰে, তেওঁলোকে আৰ্থিকভাৱে বিভিন্ন কাম কৰিব লাগিব, কিন্তু যেতিয়া তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোক দুৰ্বল, তেখেতসকলে কেনেকৈ কাম কৰিব? সেই গতিকে আগন্তুক সময়ত আমাৰ কিমান লাখ কোটি প্ৰকৃততে হ'ব, এই ক্ষেত্ৰত মোৰ সন্দেহ হৈছে, আৰু এইকাৰণেই কৈছোঁ যে আমাৰ স্বাস্থ্য কেন্দ্ৰত যদিও মুখ্যমন্ত্ৰীয়ে নিজকে কৃতিত্বৰ দাবীদাৰ কৰিব বিচাৰে আটাইতকৈ সফল বুলি, তেখেতে মহিলাৰ এনেকৈ স্বাস্থ্যৰ উত্তৰণ কৰিব নোৱাৰাটোৱে আমাৰ যে প্ৰকৃততে বাস্তৱ ছবিখন তথ্য চৰকাৰীভাৱে উদঙাই দিছে যে আমাৰ অসমৰ স্বাস্থ্য কেন্দ্ৰত আমি যথেষ্ট বিফল হৈছোঁ। অন্য এটা উদাহৰণ, আমাৰ পূৰ্বতে যিবিলাক মাটিৰ অধিকাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা বা যিকোনো ক্ষেত্ৰত মহিলাৰ নামত যিমান মাটি বাৰী আবণ্টন আছিলে, যোৱা বিজেপিৰ সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে আৰু মহিলাৰ মাটিৰ অধিকাৰ, ঘৰৰ অধিকাৰ যথেষ্ট কম হৈছে। আৰু এনেকুৱা হ'লে মানে তেখেতসকলৰ আৰ্থিকভাৱে বিপদাপন্ন হয়। যদিও ক্ৰাইম ৰেট কমাবলৈ থানাবিলাকত যিকোনো মহিলাৰ ওপৰত হোৱা লোমহৰ্ষক খুব ডাঙৰ ঘটনা নহ'লে কেছ ৰেজিষ্টাৰ নহয়, এই কথাটো আমি সকলোৱে জানো। তেওঁলোকক বুজা পৰা কৰিবলৈ কোৱা হয়, মিটমাট কৰিবলৈ কোৱা হয়, কিন্তু অসমত মহিলাৰ ওপৰত অত্যাচাৰ, শিশুৰ ওপৰত অত্যাচাৰ যথেষ্ট বৃদ্ধি হৈ আছে আৰু চৰকাৰীভাৱে প্ৰতিখন থানাতে কোৱা হয় যে এইবিলাক কেছ ৰেজিষ্টাৰ যাতে নকৰে, যাতে মুখ্যমন্ত্ৰীৰ ইমেজ বেয়া নহয়। আৰু এই ক্ষেত্ৰত যোৱা সময়ছোৱাত বিজেপিৰ বিভিন্ন নেতাকৰ্মীসকলৰ যেনেকুৱা ধৰণৰ কিছুমান মহিলাজনিত ঘটনা হৈ আছে, সেইখিনি আপোনালোকে গম পায়। আৰু মোকেই মই মীৰাবৰ্ধকৰ কিবা অশ্লীল ইংগিত দিছিলোঁ বুলি মুখ্যমন্ত্ৰীয়ে মোৰ ওপৰত মহিলা আয়োগক গোচৰ ল'বলৈ কৈছিল, আৰু এনেকৈ তেওঁলোকে ৰাজনৈতিক হাতিয়াৰ হিচাপে কিছুমান আমাৰ চৰকাৰী যন্ত্ৰ অপব্যৱহাৰ কৰিব বিচাৰে। ই দুৰ্ভাগ্যজনক। ধন্যবাদ। যদি তেখেতে আহিছে তিনিচুকীয়া জিলাৰ পৰা। তিনিচুকীয়া জিলাত 2-3জন বিজেপিৰ নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছে। তাৰপিছত তেখেতে নাৰী নিৰাপত্তাৰ কথা কয়। এই মানুহে সেই বিষয়ত এটা স্পষ্টভাৱে মতামত নিদিয়ে আৰু যোৰহাটৰ সাংসদ ৰাইজে নিৰ্বাচিত কৰাজনক অৱজ্ঞা কৰিবলৈ তেখেতে বিভিন্ন সময়ত মন্তব্য দি থাকে। ইয়াতকৈ আৰু লাজৰ কথা নাই, আৰু এই ৰাজনীতিক লৈভিক কৰাই এনে মানুহবিলাকৰ পৰা অসমৰ জনগণ সাৱধানে থাকিব লাগে। এইখিনি মূল কথা। আৰু এই প্ৰসংগত অন্য এটা কথা আহি গ'ল। আমি অসমবাসী হিচাপে
বা গোপীনাথ বৰদলৈক স্মৰণ কৰোঁ, সকলো আমাৰ মুখ্যমন্ত্ৰী নমস্য আছিলে তেখেতসকলক স্মৰণ কৰোঁ। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে ক'ত ক'ত ৰেকৰ্ড কৰিছে এই কথা ভাবিলে লাজ লাগে আৰু আমাৰ অসমীয়া হিচাপে অলপমান দুখ পাওঁ। তেখেতে ছত্তীশগড়ৰ নিৰ্বাচনৰ সময়ত ভাৰতীয় সভ্যতা গ্ৰহণ কৰি ভাৰতীয় সংস্কৃতিৰে ভাৰতীয় সভ্যতাত মিলি যোৱা সোনিয়া গান্ধী ডাঙৰীয়াক খ্ৰীষ্টান বুলি অভিহিত কৰি তেখেতৰ ঘৰ জ্বলাই দিব লাগে বুলি নিৰ্বাচনী বক্তৃতা দিছিল। তাৰ পৰৱৰ্তী সময়ত চিনাকি অচিনাকি মোগলৰ শেষ আক্ৰমণ আৰু কিবা কিবি কৈ থাকে কাৰণে যিটো সুপ্ৰিম কোৰ্টৰ 2024 চনৰ ৰায় আছে যে কোনো সাম্প্ৰদায়িক কথা কোনোবাই ক'লে সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চিফ ছেক্ৰেটাৰী আৰু DGPৰ দায়িত্ব তেনে কথা কোৱা মানুহক লেগাম লগোৱা। কিন্তু আমাৰ বৰ্তমান প্ৰশাসন ব্যৱস্থাত চাকৰিৰ 60 বছৰৰ পিছতো দেখা পাইছোঁ শীৰ্ষ বিষয়াসকলে এক্সটেনশ্যন ল'বলৈ শাসক পক্ষৰ নেগুৰৰ তেল মালিচ কৰি থাকে। আৰু সেইকাৰণে সুপ্ৰিম কোৰ্টৰ এনেকুৱা এটা ৰায় থকাৰ পিছতো কোনো একশ্যন হোৱা নাছিল। আৰু তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী মহোদয় গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কথাবিলাক আমি বিভিন্ন ৰাজনৈতিক দলে সামাজিক মাধ্যমত দিয়াৰ পিছত বাধ্য হৈছে মুখ্যমন্ত্ৰীৰ পৰা জবাবদিহি কৰিবলৈ। আৰু অসম প্ৰশাসনৰ যি নীৰৱতা এয়া আমাৰ সংবিধানৰ প্ৰতি যে এই চৰকাৰৰ দিনত সকলোৱে ভাবুকি আনিছে সেই কথা প্ৰতিফলন কৰে। ক্ষমতা কেতিয়াও বিচৰা নাছিল, দেশ স্বাধীনতা কৰিছিল দেশৰ জনগণৰ বাবে। ঠিক তেনেকৈ অসম কংগ্ৰেছেও আমাৰ অসমৰ জনগণৰ সন্মুখত যি ভয়াৱহ এক ৰাজনীতি অস্থিৰ বাতাবৰণ বিজেপি দলে কৰিলে, অসম চুক্তি উলংঘাকে আদি কৰি যি বিদেশী সমস্যাৰ সমাধান হওক, 6 জনগোষ্ঠীৰ হওক, চাহ শ্ৰমিকৰ হওক, সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনী জুমলা বুলি কোৱাৰ পিছত অসমৰ ৰাইজক যেনেকৈ প্ৰতাৰণা কৰি আহিছে, এই প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ কংগ্ৰেছ আৰু সমৰ্থকসকলক আৰু সমৰ্থিত দলসমূহক আমি ক্ষমতালৈ আনিবলৈ অনুৰোধ কৰিছোঁ। সেই গতিকে আপুনি যিটো কৈছিলে যে কংগ্ৰেছৰ কৰ্মীসকল, আমাৰ কৰ্মীসকলৰ আমি নিশ্চিতভাৱে আমাৰ সকলোৱে বিচাৰোঁ যে আমি বিজেপিৰ অপশাসনৰ পৰা মুক্ত হ'ব লাগে আৰু সকলোৰে সমৰ্থনত সেইখিনি হ'ব লাগে। সেই গতিকেই আমি আলোচনা কৰি আছোঁ। দ্বিতীয় অন্য এটা কথা, আজি যোৰহাটত আমাৰ সাংসদ ৰাইজৰ যি বিপুল সঁহাৰিৰ বাবে 2024 চনত গৌৰৱ গগৈক অসমৰ এই যোৰহাট সমষ্টিৰ পৰা সন্মানজনক সমষ্টিৰ পৰা ৰাইজে নিৰ্বাচিত কৰিলে, তেখেতৰ বিৰুদ্ধে যোৱা মাৰ্চ মাহৰ পৰা পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ যি এটা অপপ্ৰচাৰ কৰি যোৱা সময়ছোৱাত এটা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আমাৰ মুখ্যমন্ত্ৰীয়ে কৰি আহিছিল। আৰু এই সন্দৰ্ভত তেখেতে ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা যি ৰিপৰ্ট দিম বুলি কৈ আছিল, তাৰ পৰৱৰ্তী সময়ত তেখেতে বহুত সময় সেই ৰিপৰ্ট নিদিলে। আৰু তাৰ এতিয়া সংসদৰ অধ্যক্ষ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক চেয়াৰমেন ইণ্ডো ফিলিপাইন ফ্ৰেণ্ডশ্বিপ যি নিয়োগ কৰিলে, এই কথাটোৱে যে মুখ্যমন্ত্ৰীৰ অভিযোগ তেওঁ নিজে ক'বৰ দৰে মই আচৰিত হৈছোঁ। তেখেতে নিজে কৈছিল হিমন্ত বিশ্ব শৰ্মাই 1000টা মিছা কথা ক'ব পাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা নকয়। এই কথাটো নস্যাৎ কৰি আজি অধ্যক্ষ লোকসভাই গৌৰৱ গগৈ ডাঙৰীয়াক তাৰ চেয়াৰমেন নিযুক্ত কৰিলে। আৰু এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰীও মিছলীয়া। আৰু যিজন আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ, যিজনৰ উপাধি ইটালীৰ ৰাণী মাৰ্ঘেৰিটাৰ নামত, যি মুছলিনীৰ যাক আমি স্মৰণ কৰোঁ, ইতিহাস কৰিলে আমি মুছলিনী আৰু হিটলাৰৰ কথা স্মৰণ কৰোঁ, সেই মুছলিনী দেশৰ ৰাণীৰ নামেৰে যাৰ উপাধি, সেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। আৰু এই যি স্পীকাৰে যিটো দায়িত্ব দিলে গৌৰৱ গগৈ ডাঙৰীয়াক, এই গোটেই দায়িত্বখিনি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত জড়িত এটা বিষয়। তাৰ পিছতো তেখেতে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰিলে। তেখেতৰ দক্ষতাৰ ওপৰত মোৰ প্ৰশ্ন উঠিছে, কাৰণ তেখেতে যদি দক্ষ হ'ল হয় তেখেতে এই বিষয়ত স্পষ্টভাৱে ক'ব পাৰিব লাগিছিল। কিন্তু তেখেতে এইখিনি কথা ক'ব নোৱাৰিলে। তেখেতে নিজৰ নাম উপাধি লৈ ৰাজনীতিৰ পানী ঘোলা কৰিবলৈ যোৰহাট সমষ্টিত ঘূৰি ফুৰে আৰু নিজৰ কাম নকৰে। এনেকুৱা দুৰ্ভাগ্যজনক এজন মন্ত্ৰী পাইছোঁ, ইয়াতকৈ আৰু লাজৰ কথা আমাৰ বাবে নাই।
বিৰোধী ঐক্যমঞ্চ ইতিমধ্যে আপোনালোকৰ সম্পন্ন জ্যোতি গগৈ মাই গড তাতে মই আপোনাক লুৰিণজ্যোতি গগৈ এটা কথা কৈছে কোনে ৰাইজৰ দল নে লুৰিণজ্যোতি গগৈ কাৰ কথা হা লুৰিণজ্যোতি গগৈয়ে কৈছে যে কংগ্ৰেছ কৰ্মীসকলে বিচনাত শুই শুই তেওঁলোকক সমৰ্থন কৰক কি ক'ব এই কথা আৰু লক্ষী গগৈয়ে কৈছে যে তেওঁ 1 তাৰিখলৈকে ৰ'ব তাৰপিছত তেওঁ মুখ খুলিব মিত্ৰতা সম্পৰ্কত আমাৰ সম্ভাৱনা আগতেও আছিল এতিয়াও আছে বিভিন্ন দলৰ লগত ইতিমধ্যে আমাৰ কথাবোৰ প্ৰায় সম্পন্ন হ'ল আমি গোটেইবোৰ তথ্য আমাৰ কেন্দ্ৰৰ নেতৃত্বৰ ওচৰত আমি পঠাইছোঁ যে য'ত য'ত সম্পন্ন হ'ল কি কথালৈ সম্পন্ন হ'ল য'ত য'ত এতিয়ালৈকে নাই হোৱা কি বৰ্তমান স্থিতি আজি তাৰিখত সেই আলোচনা চক্ৰৰ আজি কি স্থিতিত আছে আৰু পৰৱৰ্তী দিনত আমাৰ আশা কৰোঁ যে আলোচনাবোৰ সকলোৰ লগত সম্পন্ন হ'ব না সকলোৰ লগত আলোচনাটো চলি না নিশ্চয় ৰাইজৰ আলোচনাটো আমাৰ চলি আছে আলোচনাটো আমি শেষ হৈ গ'লতো আমি কোৱা নাই আনুষ্ঠানিকভাৱে বৈঠকৰ যোগেদি দলৰ আমাৰ জ্যেষ্ঠ নেতৃত্বত তেওঁলোকৰ লগত বহি গোটেইখিনি কথা আলোচনা কৰি মিডিয়াৰ যোগেদি আমি কেনেদৰে আলোচনা কৰিব পাৰোঁ তো সেইকাৰণে ইয়াৰ আগতেও আমাৰ অভ্যাস নাই এতিয়াও আমাৰ অভ্যাস নাই আলোচনা পক্ষত আমি আছোঁ আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতৃত্ব এটা মই ভাবোঁ এটা সঠিক প্ৰস্তাৱ যোৱা বৈঠকত ৰাইজৰ দলক দিয়া গৈছে এতিয়া ৰাইজৰ দলৰ ওপৰত নিৰ্ভৰ কৰে কি তেওঁলোকে যি প্ৰস্তাৱ দিয়া সঠিক প্ৰস্তাৱ দিয়া গৈছে তাৰ ওপৰত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ আমি যেতিয়ালৈকে কোনো কথা আনুষ্ঠানিকভাৱে আমি সম্পূৰ্ণ নকৰোঁ তেতিয়া আগতীয়াকৈ আপোনালোকক কোৱাটো ভুল হ'ব মই ভাবোঁ কংগ্ৰেছ দলৰ সবল ভিত্তিটো প্ৰতিটো ঠাইত আছে কিন্তু আমি যেতিয়া মিত্ৰজোঁট এটা মিত্ৰতা সৃষ্টি কৰোঁ ক'ৰবাত আমি জিকিব লাগিব আৰু ক'ৰবাত জিকাব লাগিব আৰু কংগ্ৰেছ দল সেইকাৰণে মই আগতে কৈছিলোঁ যে আমি নিজৰ সংগঠনটো আমি সবল কৰা বিচাৰোঁ শক্তিশালী কৰা বিচাৰোঁ কিয় ক'ৰবাত আমি নিজে জিকিব লাগিব ক'ৰবাত কাৰোবাক জিকাব লাগিব সেইকাৰণে সবল স্থিতি প্ৰতিটো সমষ্টিত আছে মুখ্যমন্ত্ৰীয়ে এটা কৈছে যে কংগ্ৰেছ দলে যদি ৰাইজৰ লগত চিকিৎসা কৰে তেতিয়াহ'লে দলপতি চিটটো নাথাকিব বুলি ধন্যবাদ মই দুটামান কথা এড কৰি দিব বিচাৰিছোঁ এটা কথা হ'ল আমাৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দল গণতন্ত্ৰৰ প্ৰতি ভাবুকি তেখেতসকলৰ গণতন্ত্ৰৰ প্ৰতি ন্যূনতম সন্মান নাই আজি মাটিৰ পট্টা বিতৰণৰ কিছুমান কাৰ্যসূচী কৰিছে গণতন্ত্ৰত আপোনালোক সকলোৱে স্বীকাৰ কৰিব চতুৰ্থ স্তম্ভৰ যেনেকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা তেনেকৈ বিৰোধীৰ এটা সাংবিধানিকভাৱে ভূমিকা আছে এই ভূমিকা যোৱা সময়ছোৱাত বিজেপি দলে নৎসাত কৰিবলৈ ষড়যন্ত্ৰ কৰি আহিছে আৰু তাৰ উদাহৰণ আজি তিতাবৰৰ বিধায়ক আমাৰ সন্মুখত বহি আছে তেখেতক আজি তিতাবৰ সমষ্টিত হোৱা মাটিৰ পট্টা বিতৰণ অনুষ্ঠানৰ নিমন্ত্ৰণ জনোৱা হোৱা নাই সদ্য বিজেপিতে জইন কৰা চাহ জনজাতি নেতা ধীৰাজ গোৱালাক তাক মুখ্য অতিথি কৰিছে বুলি আমি গম পাইছোঁ ঠিক তেনেকৈ মোৰ সমষ্টি মই 2011 চনৰ পৰা ৰাইজৰ মতামত সাপেক্ষে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছোঁ অসম বিধানসভাত কিন্তু আজি মোকো তাত নিমন্ত্ৰণ জনোৱা হোৱা নাই মোৰ লগত যোৱা নিৰ্বাচনত পৰাজিত হোৱাৰ বাবে বিধানসভাত মই মোৰ যি প্ৰথম ভাষণ এই 2016 পৰা 2021 চনৰ বিধানসভাৰ প্ৰথম ভাষণত মুখ্যমন্ত্ৰীৰ যি তেখেত আমাৰ সদনৰ দলপতি তেখেতক মই বিৰোধী দলপতি হিচাপে যি উত্তৰ দিছিলোঁ তাত মই কৈছিলোঁ যে আপোনালোকে গণতন্ত্ৰৰ প্ৰতি সন্মান জনাব লাগে কোনো নপতা ভৱনক আমাৰ সমষ্টিসমূহত যিসমূহত বিৰোধী দল জিকিছে আপোনালোকৰ ৰাজনৈতিক স্বাৰ্থত ৰজা নাপাতিব আজি সেই একেই ঘটনা মোৰ সমষ্টিটো হৈছে আৰু সেই গতিকে কৈছোঁ আমি আপোনালোকৰ মাধ্যমেৰে গণতন্ত্ৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলক আৰু কংগ্ৰেছৰ সকলো সমৰ্থিত দলক আগন্তুক সময়ত যাতে নিৰ্বাচনত জয়যুক্ত কৰে এই আহ্বান কৰিছোঁ দ্বিতীয় যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996